নমস্কাৰ মই মোৰ সকলো অনুৰাগীক জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই যে আপোনালোকৰ লগত আলোচনা কৰিম আহিবলগীয়া যেটো অসমীয়া নতুন বছৰ হয়তো আৰু কেইদিনমান পিছত আৰম্ভ হ'ব। আমাৰ সৌৰ মাহ হিচাপত বহাগ মাহটোৱে অসমীয়াত প্ৰথম মাহ ধৰা হয়। নতুন বছৰ অসমীয়া নতুন বছৰৰ বহাগকে প্ৰথম মাহ হিচাপত ধৰা হয় আৰু সৌৰ মাহ হিচাপত বহাগক ধৰা হয়। এই কাৰণে ৰবি এই বহাগ মাহত বিশেষকৈ আপোনাৰ আমাৰ ৰাশি চক্ৰ কালপুৰুষ ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশিত থাকে উদয় হয় আৰু সেনেকৈ আমাৰ গোটেই 12 মাহটো ৰবি প্ৰত্যেকটা ৰাশিত এমাহকৈ থাকি যায়। এইদৰে ঘূৰি আহি এটা সময়ত আমাৰ 6 মাহ শেষ হ'লে বহাগৰ প্ৰথম বহাগতে আপোনাৰ ৰবি আমাৰ মেঘ ৰাশিত উদয় হয় আৰু যেতিয়া মেঘ ৰাশিত ৰবি উদয় হয় তেতিয়াই অসমীয়া নতুন বছৰ আৰম্ভ হয়। গতিকে কথা হ'ল কি যে আমাৰ ৰাশি চক্ৰত এই বৰ্ষা গণনা যেটো আমাৰ বৰ্ষা গণনা বুলি কয়, এই বৰ্ষা গণনা অনুযায়ী এইবাৰ আমাৰ বিশেষকৈ চন্দ্ৰ ৰজা গুৰু মন্ত্ৰী আৰু ৰবি জলাধিপতি বুধ শস্যাধিপতি এইবাৰ আমাৰ বিশেষকৈ। গতিকে মই সেইটো অলপ কৈ থৈ দিলোঁ, এটা ইংগিত দি থলোঁ আপোনালোকক, কাৰণ আপোনালোকে যিবিলাকে জানিব বিচাৰে সেইকাৰণে ইংগিতটো দি থলোঁ। মুখ্য কথা হ'ল কি মোৰ সেইটোৰ ওপৰত বেছি ক'ব নাযাওঁ এতিয়া। মই ক'ম যে এই বছৰটো এই অসমীয়া নতুন বছৰটোত আমাৰ প্ৰত্যেকটা ৰাশি দ্বাদশ ৰাশি বুলি কয় যিটো 12টা আখৰ। বিশেষকৈ আপোনালোকে গমেই পাইছে যে আমাৰ ৰাশি চক্ৰৰ মেঘৰ পাৰ আৰম্ভ হয় মীনত শেষ হয়। এই অসমীয়া আহিবলগীয়া নতুন বছৰটোত এতে আমাৰ বিচাৰ এটা হয় কি আয় ব্যয় স্থিতি যে প্ৰত্যেক ৰাশি কেনেকুৱা হ'ব পাৰে। বিশেষকৈ আমি যেতিয়া এই আয় ব্যয় আৰু স্থিতি লৈ ফেলে চাওঁ, আমি সেই মুহূৰ্ততে আমাৰ বহুত এটা সম্যক জ্ঞান হয় যে কোনটো ৰাশি এইবাৰ বেছি সম্ভাৱনাময় হৈ আছে, উন্নতি হ'ব লগা বা খুব ভাল হৈ আছে। এই আমাৰ বৰ্ষা গণনাৰ আয় ব্যয় স্থিতি লৈ ফেলে হয়। আমি এটা লামচম গম পাওঁ, কাৰণ আমাৰ চাব আপোনালোকে প্ৰায় চাব যে আমাৰ 1ৰ পৰা ধৰক আমাৰ মোটামুটি 1 ঘৰ ধৰা হয় আইত এই ৰাশি লৈ ফেলে 1 ঘৰত শেষ, তাৰ পৰা আপোনাৰ যোগ বিয়োগ হৈ থাকে আৰু ইফালে ঠিক সেনেকুৱাকৈ থাকে, তাত 1 ঘৰৰ পিছত নাযায়। গতিকে আমাৰ আৰু ইফালে 2 থাকে বা 1 সেইটো থাকে। কিন্তু কথা হ'ল কি এই বছৰটো বিশেষকৈ আমাৰ অসমীয়া 2024-25 তাৰমানে ইংৰাজী 2024-25 এই কাৰণে কোৱা হয় এই বস্তুটোত আমাৰ বহাগৰ যেতিয়া 24 চলিব মাঘৰ মাহত আমাৰ 25 পৰি যায়। আপোনালোকে চাব মাঘৰ মাহত 25 পৰি যাব, তাৰমানে আপোনাৰ ডিচেম্বৰ শেষ হয় মাঘৰ মাহত আমাৰ জানুৱাৰী পাই যায়। সেইকাৰণে এইটো ইংৰাজীত 24-25 বুলি কোৱা হয়। আৰু আমাৰ এইবাৰ আমাৰ অসমীয়া ভাস্কৰাব্দ বুলি যিটো কোৱা হয় সেইটো আপোনাৰ 1431 পৰিছে আৰু শকাব্দটো 1946 আমাৰ যিটো আমাৰ বৰ্তমান আমাৰ ইয়াত চলে আমাৰ ভাস্কৰাব্দ হিচাপত যিটো অসমীয়া বৰ্ষা বিশেষকৈ আমাৰ ভাস্কৰাব্দ আৰু পশ্চিমবংগটো বংগাব্দ বুলি কয় সিহঁতে। গতিকে বঙালীসকলৰ প্ৰায় একেলগেই আৰম্ভ হয় আমাৰ দুটাৰে। গতিকে এই অনুযায়ী এইবাৰ আমাৰ ৰাশি চক্ৰৰ অসমীয়া নতুন বছৰত দ্বাদশ ৰাশি, তাৰমানে আমাৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ এই দ্বাদশ ৰাশিৰ আয় ব্যয় স্থিতি কেনেকুৱা আপোনালোকে কিছু এটা মই আভাস দি দিছোঁ। এইবিলাক যিখিনি আমাৰ যিখিনি অতি জ্ঞানী
জ্যোতিষী সেই তেখেতসকলে প্ৰায় এইবিলাক এটা হিচাপ নিকাচ কৰি ওলায় গতিকে মই আপোনালোকক তাক কৈ দিছোঁ তাৰ পৰাই কিছু কাৰণ সকলোৱে কোনোবাই পঞ্জিকা কিনিছে কোনোবাই কিনিব পৰা নাই এইকাৰণে নিজে কিছু হ'লেও যিহেতু অনুৰাগী মোৰ যথেষ্ট আছে সেইফালৰ পৰা মই সেই অনুৰাগীসকলৰ কাৰণে কিছু কথা এটা সূক্ষ্ম আভাস কমপ্লিট নহয় কিছুমান নাই মই সূক্ষ্ম এটা আভাস তাৰমানে আপোনালোকৰ এই বছৰটো আয়ুৰ্বেদটো কেনেকুৱা হ'ব সেই হিচাপত চাব গ'লে আপোনালোকে চাওক এতিয়া আপোনালোকে গম পাব এই বছৰটোৰ অকণমান চালে গম পাব আপোনালোকে আয়ুৰ্বেদটো উদ্দেশ্য চাব এইবাৰ আপোনালোকে চাওক এই আমাৰ অসমীয়া নতুন বছৰৰ দ্বাদশ ৰাশিৰ আয় ব্যয় ৰাশি অনুযায়ী মই দিছোঁ আপোনালোকে হয়তো আপোনালোকে নোট কৰি ৰাখি দিব পাৰে যদি কোনোবাই মন কৰে মই ৰাখি দিওঁ আপোনালোকে ৰাখি দিব পাৰে সেইমতে আপোনালোকৰ আয় ব্যয়টো হ'ব ব্যয় বাঢ়া মানে আপোনালোকৰ অসুখ বিসুখৰ পৰা অনুষংগিক কিছুমান হ'বই বেছি আয়ৰ ক্ষেত্ৰত কিছুমান মানে থাকি যাব এইফালৰ পৰা ৰাশি মেঘ ৰাশি প্ৰথম ৰাশি আমাৰ প্ৰথম ৰাশি এই মেঘ ৰাশি এই বছৰ আমাৰ অসমীয়া নতুন বছৰত মেঘ ৰাশিৰ আয় দেখুৱাইছে 8 সেই অনুমতে ব্যয় 1 স্থিতি 7 গতিকে মেঘ ৰাশিৰ আয়টো 8 থাকিল ব্যয় থাকিল 1 আৰু স্থিতি থাকিল 7 সেইফালৰ পৰা বৰ এটা বেয়া নহয় যেহেতু ব্যয় কমেই আছে গতিকে স্থিতি 7 আছে সেইকাৰণে বৃষ ৰাশিৰ আছে আপোনাৰ আয় আছে 5 ব্যয় আছে 2 আৰু স্থিতি হ'ল 3 চাব আপোনালোকে মিথুন ৰাশিৰ আয় 15 কাৰেকশ্যন মিথুন ৰাশিৰ আয় 11 ব্যয় 1 আৰু স্থিতি 10 কৰ্কট ৰাশিৰ আয় হ'ব 5 ব্যয় হ'ব 1 স্থিতি 4 সিংহ ৰাশিৰ আয় 2 কম আছে আৰু 2 মানে কম বুলি ক'ব লাগিব ব্যয় 1 স্থিতি 1 একদম কম সিমান শুভজনক হৈ থকা নাই সেইমতে কন্যা ৰাশিৰ আয় হ'ব 11 ব্যয় 1 আৰু স্থিতি হ'ল 10 এইটো ভাল বিশেষকৈ কন্যা ৰাশি তুলা ৰাশিৰ আছে আয় আছে 5 ব্যয় 2 আৰু স্থিতি 3 বৃশ্চিকৰ আছে আয় আছে 8 ব্যয় 1 স্থিতি 7 ধনুৰ আয় 2 ব্যয় 2 আৰু স্থিতি 0 তাৰমানে নাইয়ে তাৰমানে যিখিনি ইনকাম সেইখিনি খৰচ হ'ব আয় ব্যয় স্থিতি নাই অৰ্থ হ'ল কি আপোনাৰ আয় যিমান ব্যয় সমান সেইটোৱে মিনিং কথা হয় যায় সেইদৰে তাৰপিছত থাকিল গ'ল মকৰৰ 8 আপোনালোকে দেখিছে এই মকৰৰ 8 আয় 8 ব্যয় 2 স্থিতি আছে 6 ঠিকেই আছে কুম্ভৰ 8 আছে স্থিতি ব্যয় 2 আছে স্থিতি 6 আছে মীনৰ আপোনাৰ 2 আছে আয় 2 ব্যয় 2 স্থিতি 0 তাৰমানে খাই লৈ হাতত 1 পইচা নাথাকাটা সেইটোৱে হ'ল আৰু কি আছে স্থিতি নাই আৰু বিশেষকৈ এটা স্থিতি কম পালোঁ আমি মীন আৰু বৃক্ষত ধনু ৰাশি গতিকে ধনু ৰাশি আৰু মীন ৰাশিৰ জাতক বিশেষকৈ এই ধনু ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ আপোনালোকে দেখা পাইছে মীন ৰাশি আৰু এইফালে ধনু ৰাশি এই ধনু ৰাশি দেখিছে এই দুটাৰে অলপ কম আৰু আনফালে সিংহৰো কম আছে সিংহৰো আপুনি দেখিছে আয় 2 ব্যয় 1 স্থিতি 1 কম তাৰমানে এটা সিমান শুভজনক নহয় মানে বছৰটো এতিয়া মুখ্য কথা হ'ল কি এটা আপোনালোকে এইখিনি কথা গম পালে যে কাৰ আয় ভাল থাকিলে আপোনাৰ আমি গম পালোঁ মিথুনত থাকিল বিশেষকৈ তাৰপিছত থাকিলে আপোনাৰ কন্যাৰ তাৰপিছত থাকিলে বাকী নাই বাকী মেঘৰ থাকিল 8 মকৰৰ থাকিল 8 এইখিনিয়ে তাৰপিছত বৃশ্চিকৰ 8 কুম্ভৰ 8 ইয়াৰ আপোনাৰ ব্যয় 2 মানে মোটামুটি এইকেইটা ৰাশি যে অসমীয়া নতুন বছৰত তাৰ মানে আহিবলগীয়া নতুন বছৰ যিটো বহাগত হ'ব আৰু যেহেতু আমাৰ নতুন বছৰ আহিবলৈ বেছি দিন নাই অসমীয়া বহাগ মাহ আমাৰ এই বছৰ বহাগ মাহ পৰিব বিশেষকৈ মই আপোনালোক এইখিনি কথা কৈ দিলোঁ গম পালে মই নেক্সট আপোনালোকক লৈ যাম এতিয়া এইখন চাৰ্কুলৰলৈকে ইয়াত আপোনালোকে গম পাব কিছু কথা এই চাৰ্কুলখন আপোনালোকে নিশ্চয় গম পাইছে এইখন হ'ব আমাৰ প্ৰথম বহাগ
14 এপ্ৰিল পৰিব কিনে দেওবাৰ পৰিব গতিকে প্ৰথম বহাগ 14 এপ্ৰিল 2024 ইংৰাজী তাৰিখ ইংৰাজী এপ্ৰিলৰ 14 তাৰিখ পৰিব ইংৰাজী 14 এপ্ৰিলৰ দিনাই আমাৰ অসমীয়া নতুন বছৰ আৰম্ভ হ'ব আৰু সেই দিনাখনৰ ৰাশি চক্ৰ আপোনালোকে এইটো আপোনালোকৰ এই ৰাশি চক্ৰটো আছে এইটোৱে প্ৰথম ৰাশি চক্ৰ বহাগৰ প্ৰথম তাৰিখৰ ৰাশি চক্ৰ এইটো এই ৰাশি চক্ৰৰ এই আপোনালোকৰ এই যে যিখন আপুনি ইয়াত চাৰ্ট দেখুৱাই আছে এইখিনি বস্তু ইয়াতে বহুত কথা সোমাই আছে আপোনালোকক মই কিছু কথা কৈ এনে লামচাম দেখুৱাই দি চাওক এইবাৰ প্ৰথম আৰম্ভৰ লগে লগে আপোনাৰ এটা বস্তু দেখা গৈছে যে এই ৰবি আপোনাৰ চাপ ৰবি মেঘ ৰাশিত আছে মেঘ ৰাশিত ৰবি তুংগী হয় চাব তাৰপিছত মীন ৰাশিত শুক্ৰ তুংগী হৈ আছে বুধ কিন্তু নিচস্ত হৈ আছে চাব ৰাহু মীন ৰাশিত নিচস্ত হয় তাৰমানে সিমান সুবিধাজনক নহয় সেইমতে কেতুও থাকি গ'ল আপোনাৰ তাৰপিছত আপোনাৰ কুম্ভ ৰাশিত থাকিল শনি মংগল ইয়াত থাকিল শনি নিজৰ ঘৰত থাকিল কুম্ভত আৰু যেহেতু মকৰ আৰু কুম্ভ শনি নিজা ঘৰ শনি নিজৰ কুম্ভ ৰাশি নিজৰ ঘৰতে আছে সেইমতে আপোনাৰ কেতু থাকিল কন্যা ৰাশিত চাওক চন্দ্ৰ থাকিব সেইদিনা আপোনাৰ মিথুন ৰাশিত এইখন হ'ল আপোনাৰ আমাৰ প্ৰথম বহাগৰ দিনা এইখন ৰাশি চক্ৰ আৰু এইমতে এটা কথা মই আপোনালোকক কৈ থৈ দিওঁ আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে এইবাৰ হ'ল কি এই বহাগৰ এই বৃহস্পতি কিন্তু আপোনাৰ বহাগৰ মাহৰে কিমান যাব 18 তাৰিখে কিন্তু আপোনাৰ 1 মে পৰিব মে'ৰ 1 তাৰিখ পৰিব সেইদিনা আপোনাৰ বৃহস্পতি মে'ৰ 1 তাৰিখে আৰু অসমীয়া 18 বহাগৰ দিনা এই মেঘ ৰাশিৰ পৰা কিন্তু বৃষ ৰাশিলৈকে যাব চাব কিন্তু আৰু সেইমতে গোটেই বছৰটো থাকিব আপোনালোকক ক'লোঁ আৰু সেইদৰে যেহেতু আমাৰ ৰাশি চক্ৰত মই আগতে কৈছোঁ আগৰবাৰতো কৈছোঁ যে আমাৰ ৰাশি চক্ৰত মাত্ৰ 4টা গ্ৰহ দীৰ্ঘদিন থাকে এই দীৰ্ঘদিন থকা গ্ৰহকেইটাই হ'ল আমাৰ 4টা মুখ্যতঃ আগতে কৈছোঁ 4টা এই 4টা হ'ল আপোনাৰ বৃহস্পতি এটা ৰাশিত 1 বছৰ থাকে গতিকে বৃহস্পতিৰ এই এটা ৰাশি থকা 1 বছৰ এই শেষ হ'বৰ এই বহাগ মাহৰ 18 তাৰিখে শেষ হ'ব আৰু সেইদিনা ইংৰাজীৰ 1 মে পৰিব দিনা আপোনাৰ দুপৰীয়াৰ ভাগত সি আপোনাৰ বৃষ ৰাশিত গুচি যাব তেতিয়া কিছুমান ৰাশি যিবিলাকৰ আপোনাৰ হয়তো নৱম স্থান হৈ আছিল বা 10ম স্থান বা 11ম স্থান হৈ আছিল সেইবিলাক অলপমান চেঞ্জিং হৈ যাব এই যে আপ ডাউন দেখি আছে ঠিক এইটো হৈ যাব কিছু ক্ষেত্ৰত ঠিক সেইদৰে আমাৰ শনি আপোনাৰ এই এটো ৰাশি কুম্ভত শনি যেটো কৈছে কুম্ভত এই কুম্ভ ৰাশিৰ শনি কিন্তু গোটেই বছৰটো থাকিব অসমীয়া বহাগৰ পৰা চ'ত মাহলৈকে এই শনি কিন্তু কুম্ভ ৰাশিতে থাকি যাব লৰচৰ নকৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বহুত কথা শনিৰ সেইদৰে ৰাহু কেতু থাকিব 1.5 বছৰ সেইদৰে ৰাহু কেতু মীন ৰাশিত ৰাহু থাকিব কন্যা ৰাশিত কেতু পুৰা গোটেই বছৰটো থাকিব এই বহাগৰ সময়ত থাকিব এই বাকীখিনি যিটো গ্ৰহ আছে মইতো কৈছোঁ যে এই বাকী গ্ৰহখিনি যিখিনি আছে সেইখিনিৰ ওপৰত ইফাল হৈ যাব কিছুমান ফল মুখ্য ফলটো আহি যাব এই 4টাৰ পৰা বাৰ্ষিকটো আৰু বাকীখিনি ইফাল হ'ব কথা কি কোনোবা যদি 2 মাহ ভাল হ'ব কোনোবা এমাহ ভাল হ'ব কাৰোবাৰ কিবা এনেকুৱা হ'ব আৰু কাৰোবাৰ বহুত বেছি ভাল হৈ যাব ৰাশি হিচাপত সেইকাৰণে এই ফলটো ঠিক সেনেকুৱাকৈ আহি আছে তাৰ কাৰণে এটা মই দেখুৱাই দিম আপোনালোকক এইটো কন্যা ৰাশিৰ 11 দেখুৱাইছে চাব আই 11 দেখুৱাইছে আৰু ব্যয় আপোনাৰ 1 স্থিতি 10 মূল কাৰণটো আপোনালোকে চাওক এই কন্যা ৰাশিৰ দ্বিতীয় ঘৰটো তুলা ৰাশিৰ অধিপতি শুক্ৰ ধনপতি
ধনস্থানৰ অধিপতি এই ধনস্থানৰ অধিপতি সপ্তম স্থানত বহি আছে তুংগী হৈ বহি আছে বৰ্তমান আপোনালোকে কথাটো কৈছোঁ তুংগী হৈ বহি আছে মনত ৰাখিব আনফালে এই বৃহস্পতি মই কৈছোঁ যে বহাগ মাহ পৰাৰ লগে লগে বহাগৰ 18 বহাগৰ ই গৈ ফেলে আপোনাৰ বৃষ ৰাশিত সোমাই যাব চাব বৃষ ৰাশিত সোমাই যাব বৃষ ৰাশিত সোমাৰ লগে লগে আপোনাৰ এই কন্যা ৰাশি হিচাপত বৃষ ৰাশিত বৃহস্পতি সোমাৰ লগে লগে আপোনাৰ সপ্তম নৱম ভাগ্যস্থানত সোমাই আৰু এক বছৰ থাকিল তাৰ ফলত কি হ'ল আপোনাৰ কন্যা ৰাশি এইবাৰ খুব ভাল হৈ থাকে কেছটো বুজি পালে ঠিক সেনেকুৱাকৈ কিছুমান বিচাৰটো এনেকুৱাকৈ হয় আৰু বাকীখিনি গ্ৰহ কি আমাৰ মই কৈছোঁৱে আগতে যে বাকী যিখিনি গ্ৰহ এটা বুধ নিচস্ত হৈ আছে এই বুধ আপোনাৰ ইয়াত বৰ বেছি দিন নাথাকে কাৰণ আমাৰ বুধ হ'ল কি আমাৰ এটা ৰাশিত সি 18 দিন থাকে আপোনাৰ শুক্ৰ সেইমতে শুক্ৰ আপোনাৰ 28 দিন থাকিব শুক্ৰ 28 দিন থাকিব গতিকে শুক্ৰ 28 দিন থাকিব মংগল 45 দিন থাকিব মংগলৰ বেছি দিন থাকে বাকীখিনিৰ পিছত আৰু ক'লোৱে চন্দ্ৰটো এই চন্দ্ৰ আপোনাৰ 8 দিন থাকে এটা ৰাশি তাৰপিছতে চেঞ্জ হৈ যাব সেইসকলৰ কাৰণে কৈছোঁ ইয়াত দেখি যে বুধ এতিয়া নিচস্ত হৈ আছে বুধ আৰু কেইদিনমান পিছতে আপোনাৰ মেঘ ৰাশিত আহি যাব বহাগৰ মাহ বহাগৰ শেষলৈকে মেঘ ৰাশিত আহি যাব সেই অলপ পিছতে শুক্ৰ আহিব 28 দিন প্ৰথম সময়ৰ কথা ঠিক সেনেকুৱাকৈ আহি যাব তেতিয়া অকল ৰাহু থাকি যাব ৰাহু কিছুমানৰ কাৰণে ভাল হ'ব কিছুমানৰ কাৰণে বেয়া হ'ব যিসকলৰ ৰাহু ভাল হ'ব কোনসকলৰ ৰাহু ভাল হ'ব যিসকল ৰাশিৰ তৃতীয় স্থানত পৰিব ৰাশি হিচাপত তৃতীয় স্থানত ৰাহু পৰি যাব বা আপোনাৰ সেইদৰে ষষ্ঠ হ'ব চাব তাৰমানে অশুভ গ্ৰহ বিশেষকৈ শনি ৰাহু কেতু এইবিলাক গ্ৰহ আপোনাৰ ৰাশি চক্ৰৰ এনেকুৱা সময়ত যদি আপোনাৰ তৃতীয়ত থাকে যদি ষষ্ঠত থাকে দশমত একাদশত থাকে শুভ ফল দিয়ে আচল কথা বহুতে সেইটো কথাতে কৈছোঁ মই গতিকে সেইমতে হৈ যাব ফল ঠিক সেইদৰে আপোনালোকে নিশ্চয় কিছু কথা হ'লেও গোটেইখিনি বুজাটো ইয়াত সহজ নহয় তাত মই কৈ দিছোঁ আপোনালোকক যদি আপোনাৰ সেই ৰাহুৰটো কথা ক'লোঁ ৰাহু নিচস্ত হৈ থাকিব হ'ব তথাপিও ফল পাই যাব কিছু হ'লেও কাৰণ যিবিলাকত তৃতীয় হ'ব বিশেষকৈ আপোনাৰ ধৰক মই এতিয়া কৈ দিছোঁ যদি মই যাম আপোনালোকক চাওক মকৰৰ কথা কৈছোঁ মকৰৰ কিন্তু ৰাহু চাওক আপোনাৰ তৃতীয়ত থাকিব গতিকে যিবিলাক মকৰ ৰাশিৰ ৰাহু তৃতীয়ত থাকিব গতিকে ৰাহুৰ এটা ফল পাব তৃতীয় স্থানত থাকিলে ৰাহু ফল দিয়ে আপোনাৰ কৈছোঁ ঠিক সেইদৰে আপোনাৰ থাকি যাব বৃহস্পতি এই মকৰ ৰাশিৰ আনহাতে বৃহস্পতি কিন্তু 1 2 3 4 5 এটা চতুৰ্থতে আছে চতুৰ্থ পঞ্চম দুটা শুভ এটা কেন্দ্ৰৰ প্ৰতি এটা কনস্থান গতিকে যেতিয়া বৃহস্পতি ইয়াত আহি যাব তেতিয়া মকৰ হিচাপত ইয়াত পঞ্চম স্থান হ'ব বৃহস্পতি সেইকাৰণে আপোনাৰ মকৰৰ 8 আছে কুম্ভৰো সেনেকুৱা কুম্ভৰ চতুৰ্থ হ'ব কথাটো আপুনি এটা গম পালে ঠিক এনেকুৱাকৈ কিছুমান বস্তু আমাৰ এই বিচাৰ গ'লে সেনেকুৱাকৈ বিশেষ ৰাশি চক্ৰত এই বাৰ্ষিকটো আপোনালোকে নিশ্চয় কিছু হ'লেও গম পালে গতিকে কৈ দিছোঁ আৰু এটা কথা আপোনালোকক মই কৈ থৈ দিওঁ এই বিষয়বস্তুটো এটা কথা কৈছোঁ আপোনাৰ ৰাশি য'ত আপোনাৰ চ লেখাই আছে আপোনাৰ চ যদি আপোনাৰ চ ইয়াত লেখাই আছে সিংহ ৰাশিত এইটোৱে আপোনাৰ ৰাশি চাব এই ৰাশি ইয়াত ছ লেখাই আছে এইটোৱে আপোনাৰ ৰাশি সিংহ ৰাশি মানুহ আপোনাৰ ঠিক আপোনাৰ সপ্তমত কি আছে বছৰৰ প্ৰথমতে শনি আৰু মংগল যুক্ত হৈ আছে সিংহ ৰাশিত তাৰমানে যেহেতু সপ্তম শনি মংগল শুভযোগ নহয় দুটা লগ হৈ থকাৰ লগে লগে গতিকে প্ৰথম এই 45 দিনে খেলি মেলি আহি যাবনে সেইকাৰণে আপোনাৰ চাওক সিংহ ৰাশিৰ কি দিছে গম পাব এই 2 1 1 আৰু মংগল গুচি যাব কিন্তু শনি তাতে থাকি যাব সপ্তম স্থানতে থাকি যাব বছৰটো থাকি যাব ঠিক সেনেকুৱাকৈ আপোনাৰ এইগিলা অংকটো আয় ব্যয়টো তাৰ লগতে আপোনাৰ অসুখ বিসুখৰ কথা আহি যাব কিছুমান বিভিন্ন কথা আহি পৰে আৰু যেহেতু আপোনালোকে বহুতে জানিব বিচাৰে
এই বছৰটো আমাৰ আয় ব্যয়টো বা কি আছে, কি ভাল বেয়া, এইখিনিতে অলপ ইফাল সিফাল হ'ব। আৰু সেইমতে আপোনালোকৰ ৰোগ ব্যাধি এইবিলাকে কৰি থাকিব। এই যিটো মংগলে কৰিব, ৰাহুটোতো পাৰ্মানেণ্ট কৰিব, ৰাহুৰ পৰা পাব পাৰ্মানেণ্ট পাব এক বছৰটোৰ ফল। যদিও বাকীকেইটা ফল মাজে মাজে দিব, যিবিলাকৰ ৰাহু আপোনাৰ অসুবিধা কৰি থৈ দিছে, আৰু দ্বিতীয় স্থানত বহি থাকিল বা চতুৰ্থত থাকিল বা পঞ্চমত থাকিল ৰাহু, সেইবিলাকতো এটা শুভ ফল নাপাব। কাৰণ কোৱাই আছে ৰাহুৱে আপোনাৰ তৃতীয় স্থানত দিব ফল, ষষ্ঠত দিব, দশম স্থানত কিছু দিব, একাদশত ভাল, ৰাহুৱে একাদশত ভাল। যিবিলাকৰ শনি আপোনাৰ একাদশ স্থান পাই যাব, যিবিলাকৰ শনি সেইবিলাকৰ ভাল হ'ব। একাদশ স্থান কাৰ পাব? আপোনাৰ শনি বিষ ৰাখি পাব, এইটো থৈ দিছে ভাল। কাৰণ এই সপ্তম অষ্টম নৱম কাৰেকশ্যন, এইটো সপ্তম অষ্টম নৱম দশম স্থানত থাকি গ'ল। ঠিক সেইদৰে আপোনাৰ মেঘ ৰাশিৰো আছে, মেঘ ৰাশিৰ একাদশ স্থান হয়, চাব মংগল দিয়াৰ লগে লগে শনি থাকিব, মেঘ ৰাশিৰেও যিহেতু একাদশত শনি থাকিব, গতিকে মেঘ ৰাশিৰো নিশ্চয় আপোনাৰ ভালেই পাব। এই যে 8 দিছে, আপোনালোকে গমে পাইছে 8 চলি আছে, ভালেই হ'ব। অৰ্থটো তাৰ লগত কথা আছে, কিছুমান এই বস্তুটোৰ লগত কথা আছে, তাৰমানে আপোনাৰ কাৰ কি স্থান লৈ কথা, এইবিলাক সহজ নহয়। তথাপি মই দেখুৱাই দিছোঁ আপোনালোকৰ, য'ত এইকেইটা এইটো মেঘ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন, এইকেইটা হ'ল কি ৰাশি চক্ৰৰ ঘৰ। আৰু য'ত আপোনাৰ চন্দ্ৰ লেখা আছে সেইটো আপোনাৰ ৰাশি। এই ছটোৰ পৰা ভিত্তি কৰি আপুনি চাব পাৰিব। ছটো ৰাখি ফেলে এইটো ৰাখি ধৰক, ৰাখি ধৰি প্ৰথম যেনেকৈ লগ্নত আছে ইয়াত ৰাখি ধৰি ফেলে আপুনি সেইমতে আপোনালোকৰ পাই যাব। ধৰক এতিয়া বহাগৰ প্ৰথম এটা দেখুৱাই দিছোঁ, আপোনাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি এই যে সপ্তম অষ্টমত থাকিব, আপুনি যদি কৰ্কট ৰাশি হয়, এইটো সপ্তম, এই অষ্টম হ'ব। অষ্টমত থাকিব শনি মংগল, অষ্টমত নৱমত থাকিব বুধ শুক্ৰ ৰাহু। কিন্তু শুক্ৰ তুংগি ভাল, কিন্তু ৰাহুৰ বুধ কিন্তু ভাল নহয়, কিছু হ'লে খেলি মেলি আহি যাব। গতিকে ৰাহুই বেমাৰ আজাৰ কৰিব পাৰে, ব্যয় খৰচ কাজিয়া পেচাল লগাব পাৰে। ঠিক সেইদৰে আপোনাৰ সপ্তম নৱম এইটো দশমত আহি যাব, আৰু দশমতো ৰবি তুংগি হৈ থাকিল বহাগৰ প্ৰথমতে, তুংগি মানে ভালে। বৃহস্পতিও ভাল ফলে দিব কৰ্কট ৰাশিৰ কাৰণে, কাৰণ দশম স্থানত থাকি ঠিক সেনেকুৱাকৈ। আৰু আনফালে আৰু আপোনাৰ বহাগৰ পিছত, বহাগৰ মানে সেই ক'লোঁ যে 28 তাৰিখ মানে এইটো বৃহস্পতিটো আৰু বৃষত আহিব, তেতিয়া একাদশত আহিব, একাদশত বৃহস্পতি হৈ যাব, ভাল হৈ যাব কৰ্কট ৰাশি। গতিকে কৰ্কট ৰাশি কিমান দিছে, কৰ্কট ভালে মাজে। আৰু কিন্তু কথা এইটো থাকি গ'ল নে, এই সপ্তম অষ্টম নৱম, কিন্তু ৰাহু থাকিল না, ভাগ্যস্থানত ৰাহু কমাই দিলা, ভাগ্যস্থানত ৰাহু থাকি যোৱাৰ লগে লগে ৰাহু থাকিল মীন ৰাশি, নিচস্থ হৈ থাকিল, গতিকে ভাগ্যৰ অলপ খেলি মেলি আহি থাকিল। ঠিক বস্তুবিলাক অকণমান এনেকুৱা, তথাপিও এটা লামচাম। বিশেষকৈ আপোনালোকৰ এতিয়া কথা হ'ল কি, বৃহস্পতি মনত ৰাখিব, বৰ্তমান যদিও এই চাৰ্কুল মতে বৃহস্পতি মেঘত আছে, কিন্তু বৃহস্পতি 18 বহাগ 1 মে তাৰিখে কিন্তু বৃষ ৰাশিত যাব। সেইটো আপোনালোকে অংক কৰি বাকীখিনি হিচাপ কৰি থাকিব পাৰিব বহাই থৈ বহাগৰ 18 তাৰিখৰ পিছত। কাৰণ তেতিয়া আপোনালোকে গমে পাব যে বৃহস্পতি সেই অনুযায়ী কিছুমানৰ আপোনাৰ নৱমপতি পৰি যাব, কিছুমানৰ দশমপতি পৰি যাব, কিছুমান একাদশপতি পৰি যাব, নিৰ্দিষ্ট কথা বেলেগ বেলেগকৈ। এতিয়া সিংহ ৰাশিৰে আপোনাৰ বহাগৰ 28 তাৰিখৰ পিছত মানে আপোনাৰ সপ্তম অষ্টম নৱম দশম স্থানত পৰি যাব। কিন্তু কথা হ'ল কি, সিংহ ৰাশি হিচাপত শনিটো বছৰটো গোটেই থাকিবনে, গতিকে মাজে মাজে সমস্যা আহি যাব, আৰ্থিক সমস্যাই হওক, অসুখ বিসুখৰ সমস্যাই হওক থাকি যাব, বা আপোনাৰ ঘৰুৱা ঝামেলা সাংসাৰিক ক্ষেত্ৰত আহি যাব। শনি থাকে পৰিবাৰৰ লগত মতৰ অমিল সাংসাৰিক ক্ষেত্ৰতো আহি যাব। খৰচ পাতিৰ কথা আছে, ব্যৱসায়ৰ ক্ষেত্ৰত কথা, সপ্তম ব্যৱসায়ৰ কথা আছে। এৰি চাওক, আপোনালোকে নিশ্চয় এই চাৰ্টখন অকণমান মই দি দিলোঁ, আপোনালোকে গম পাব। আৰু যদি সময় হয় মই কিছু লামচাম ৰাশি অনুযায়ী কিছু কথা ক'ব পাৰোঁ। এইটো হ'ল আপোনালোকৰ, মোৰ যদি মন যায় মই ৰাশি অনুযায়ী ক'ব পাৰোঁ, মানে সেইটো মানে নকওঁ যে মই কমেই বুলি।
ৰাশিৰ ক্ষেত্ৰত মই কম কাৰণ মই বিখ্যাত এইকাৰণে কম মই মেক্সিমাম লগ্ন বিচাৰ কৰোঁ আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা ৰাখোঁ বৰ্তমান বছৰটোত কিন্তু ৰাশি আকৌ লগ্ন দুয়োটা একেলগে ধৰি পেলাইও চাব পাৰে প্ৰায় একেই ফল এইটো কৈ থৈ দিলোঁ মেঘ ৰাশি হওক মেঘ লগ্ন ঠিক এই গ্ৰহ সঞ্চাৰৰ ক্ষেত্ৰত কিন্তু ফলবিলাক প্ৰায় একে সেইটো কিন্তু কৈ থৈ দিলোঁ ৰাশিৰ যিটো ফল আহি যাব মেঘ লগ্নৰ লগতে সেইফালে আহি যাব এই মতেহে সেইটো বেলেগ জন্মপত্ৰিকাৰ সেইটো বেলেগ কথা এইটোৰ মতে আহি যাব কিছু ফল আহি যায় আৰু কথা হ'ল কি যদি আপুনি সেইমতে সেই লগ্ন হিচাপত সেনেকুৱা ফল এটা আছে যদি সেইবিলাকৰ কিন্তু কিছু কাটি গৈ শুভ ফল পাব যে আপোনালোকৰ খুব বেয়া হ'ব সেইটো নহয় সেইটো মনত ৰাখিব এটা কথা আছে লগ্ন ফলৰ লগত বিচাৰ কৰি যেতিয়া আপোনালোকে দশা কথা তাত যদি শুভ হৈ থাকে আনফালে যদি ইয়াতো এই যে গ্ৰহ সঞ্চাৰ ৰাশি বিশেষকৈ বাৰ্ষিক ফল ৰাশিৰ এই ফলটো যদি প্ৰায় একেই হয় লগ্ন হিচাপত বাৰ্ষিক হিচাপত প্ৰায় শুভ হৈ থাকে তেতিয়া সেইবিলাকৰ কাৰণে অত্যন্ত শুভ হৈ যায় বেয়া সেইবিলাকৰ হয় যদি আপোনাৰ জন্মপত্ৰিকাৰ অৰিজিনেল জন্মপত্ৰিকা হিচাপতো যদি এই বছৰ দশা অন্তৰ্দশা বেয়া থাকে আনফালে ৰাশি হিচাপতো যদি আপোনাৰ বেয়াত পৰি যায় তো আপোনাৰ এতিয়া কথা এটা কৈছোঁ আপোনাৰ ৰাশি অনুযায়ী বেয়াত আছে বিশেষকৈ আপোনাৰ আপোনাৰ জন্ম সময়ত সিংহ লগ্নৰ মানুহৰ আপোনাৰ ইয়াত শনি বহি আছিল এতিয়াও আপোনাৰ শনি আহি গ'ল তেতিয়া ফলটো অলপমান কিন্তু অলপ অশুভটো বেছি বাঢ়ি যায় আৰু কেতিয়াবা দেখা যায় আপোনাৰ ৰাশিৰ যিটো ফল শুভ ফল কেতিয়াও নাপাব পাৰে যদি আপোনাৰ এই জন্মপত্ৰিকাত যদি অলপ বেছি এই সময়খিনি অশুভ দশা চলি থাকে কেতিয়াবা কাটাও যায় ইফালেও কাটা যায় সিফালে কাটা যায় কিন্তু বেছি প্ৰবল হৈ থাকে যদি দুয়োটা প্ৰায় একে হয় তেতিয়া অতি শুভ হৈ থাকে যদি শুভ অৱস্থা শুভ দশা চলি আছে এইমতে বছৰতো আপোনাৰ বিশেষকৈ গ্ৰহ সঞ্চাৰতো যদি একেই আছে তেতিয়াহ'লে আপোনালোকে শুভ বুলি ধৰি ল'ব পাৰে যদি সেই তাত শুভ সময় চলি আছে দশা অনুযায়ী ফল ভাল ফালে পাব আহিলে আপোনালোকক হয়তো বহুতে ভাবিব পাৰে দিয়া নাছিলোঁ দিলোঁ যিহেতু প্ৰত্যেকে এটা আশা কৰে কি কয় তাৰপিছত আমি চাওঁ সময় আছে যিহেতু আৰু কেইদিনমান সময় আছেই এতিয়া মই কৈছোঁৱেই যে 14 এপ্ৰিলত হ'ব আজি 1 এপ্ৰিল পৰিলে তাৰমানে আপোনাৰ কি 13 দিন পিছত নতুন বছৰ আৰম্ভ হ'ব অসমীয়া নতুন বছৰ ভাল হওক যিসকলৰ কিবা অসুবিধা আছে যদি সেইসকলে নিজৰ মানে স্থিৰতা ৰাখি ভাল সময়টো উপেক্ষা কৰক সময় ৰৈ নাথাকে কাৰো কাৰণে এদিন অশুভ একদিন শুভ একদিন শুভ একদিন অশুভ কোৱা আছে বৰষুণ মেঘ আহিছে প্ৰবল বৰষুণ আহিছে যে বৰষুণ আহিল বুলি কয় বৰষুণ দিয়ে থাকিব নেকি গোটেই বছৰটো দি নাথাকে এৰা দিব আপোনাৰ সমস্যা আছে আজি কালি এৰা দিব কালি নেৰে এমাহ পিছত দিব এই মই যে ক'লোঁ যেতিয়া এইবিলাক গ্ৰহৰ কিছুমান সঞ্চাৰ কথা আহি পৰিব যিখিনি সৰু সৰু গ্ৰহ বিশেষকৈ বুধ হওক শুক্ৰ হওক এইখিনি মংগল হওক এইবিলাক প্ৰবল হৈ যায় সময় সাপেক্ষে নিজৰ সময়খিনি তেতিয়া কিন্তু আপোনালোকৰ ভাল সময় আহি যাব যদিও এইটো বছৰ ধৰি থাকিব শনিৰ বা বৃহস্পতি বা ৰাহুকেতু থাকিব কিন্তু যিখিনি মাজত সোমাই যাব দশা বিশেষকৈ গ্ৰহৰ সঞ্চাৰ বুলি ইয়াত দশা কথা নাই গ্ৰহ সঞ্চাৰ বিশেষকৈ অমুক ইয়াত মই কৈছোঁ যে বুধ এটা ৰাশিত আপোনাৰ হয়তো আপোনাৰ 18 দিন থাকিব শুক্ৰ 28 দিন থাকিব বা মংগল 45 দিন থাকিব ঠিক সেইটো কথা কোৱা গৈছোঁ আৰু বিশেষকৈ ৰবিটো কৈছোঁ ৰবিৰ বাৰে আৰম্ভ হ'ব ৰবি এইবাৰে আপোনাৰ এই বহাগৰ মাহত মেঘত থাকিব জেঠৰ মাহত বিসৰ্য আপোনালোকে চাব পাৰে ঘূৰি থাকিব এক মাহ ঘূৰি মূৰে ই ঘূৰি যায় আপোনাৰ বৰ্তমান আপোনাৰ এইখন হ'ল 1 তাৰিখৰ কিন্তু এতিয়া বৰ্তমান আপুনি চাব পাৰে মীন ৰাশিত ৰবি বহি আছে চাব পাৰে আপোনালোকে যদি পুঞ্জিকা আছে আপোনালোকে দেখা পাব ইয়াত বহি আছে মীন ৰাশিত বহি আছে ঠিক সিদিনাই প্ৰথম বহাগৰ দিন ইয়াত গুচি যাব ৰাতিপুৱাৰ লগে লগে আপোনালোকে দেখা পাব মেঘ ৰাশিত বহি আছে ৰবি আৰু যেতিয়া মেঘ ৰাশি তুংগী হৈ থাকিল
যিবিলাকৰ দশম স্থান কৰ্কট ৰাশিৰ কাৰণে দশম স্থান কৰ্মস্থান শুভ হৈ থাকিল, তুংগী হৈ আছে ৰবি। আনফালে মেঘ ৰাশিৰ কাৰণেও শুভ ভালেই থাকিল, মাহটো কমপ্লিট ভালেই থাকিব। তাতে আপোনাৰ ৰবি তুংগী হৈ থাকিল, মেঘৰ কাৰণে ভালেই থাকিব। সেইদৰে আপোনাৰ তুলা ৰাশিৰ কাৰণেও ভাল হৈ থাকিব এই মাহটো বিশেষকৈ। এৰিছোঁ, ক'লে কৈ থকা যায়। সকলোৰে মংগল কামনা কৰিলোঁ। নতুন বছৰ আহিবলগীয়া নতুন বছৰে সুখ সমৃদ্ধি কঢ়িয়াই আনক। নমস্কাৰ।